কি মিট হয় এইটো গৰু আৰ্দি হয় গৰু আৰ্দিৰ এই বন্ধুসকলে আজি ভিডিঅ'ত হ'ব অনলি ধুলাই আৰু যিয়ে ক'লে খাই চুলাই আজি ভিডিঅ' নাচাব কাৰণ আজি ফাটি যাব আপোনালোকৰ নিচা কাৰণ মই নকওঁ মিছা মই হেদিনা এটা ভিডিঅ' দিছিলো মোৰ গৰু মাংস বহুত টেষ্টি হয় আৰ্দিটো কাই মানে বনাই পতাইছিলো তেতিয়া মোক ইমানে গালি দিছে কালিও মই এটা ভিডিঅ' দিছো ইমানে গালি দিছে বৰ্তমান অসমৰ মুছলমানসকলে গৰু মাংসটো পিছৰ কথা এইবাৰ কুৰবানীও বন্ধ কৰিছে তাৰ মাজতে দেখা পালোঁ এজন হিন্দু সনাতনী মানে মিচিং মানুহ হয় এওঁ আকৌ ফেচবুকত ভিডিঅ' বনাইছে তাকো গৰু মাংস খায় আচ্ছা গৰু মাংসত খাব নাপায় বুলি আমাৰ মিচিং জনগোষ্ঠীত ক'ৰবাত বাধা আছে নেকি মানে তই যে গৰু মাংস খাইছ তই হজম কৰিছ তই সেইকাৰণে গিলিছ তই যে খালি তই খোৱাৰ পিছত যে তহঁতৰ জাতিটোক যে বদনাম কৰিছ তহঁতৰ জাতিত যে খাবলৈ পায় বুলি তই কৈছ কিবা প্ৰমাণ আছে নেকি কোনটোত আছে মিচিং মানুহে গৰু মাংস খাব নাপায় বুলি বাধা আছে আমি মংগোলীয়া জনগোষ্ঠী মানুহ আমি কাই আগৰ পৰা আহিছে কিছুমান চনৰ পৰা আমি গৰু মাংস খোৱাগে নাই মানে তই গৰু মাংসটো খালি খোৱাৰ পিছত তই নিজৰ ধৰ্মটো মানে সনাতনী ধৰ্মটোৰ লগতে মিচিং জাতিটোকো বদনাম কৰিলি লোকৰ ধৰ্ম লৈ কিনি লোকৰ জাতিৰ লগত ধৰ্ম লৈ লোকৰ জাতিৰ কিছুমান নিয়ম নীতি লৈ এতিয়া খাব নাপায় বুলি ক'লে হ'ব নেকি জন্মগতৰ পৰা কাই আছিলে আগত গম পায় মৰম বিশ্বাস কৰক আপোনালোকৰ লাগিছে নাই লগা কিন্তু মই নাজানো কিন্তু মোৰ লাগিছে লাজ আৰু চৰম কমেণ্ট বক্সটো খোলা আছে পাৰিলে অকণ কৰক গৰম কোন মানুহে কৈছে যে আমাৰ মিচিং জাতি গৰু মাংস খাব নাপায় বুলি মাংস খাব নাপায় ক'ত বাধা আছে মিচিং জাতিৰ বাধা ক'ত আছে যে গৰু মাংস খাব নাপায় বুলি মই অখৰা নেকি কোনে কৈছে তই অকৰা নহয় নহয় তই এটা বকাচোদাহে হয় যি গৰু মাংস খালিও কিন্তু নিজৰ জাতিটোক বদনাম কৰিলি আমাৰ মিচিং জনগোষ্ঠী মংগোলীয়া জাতি হয় আমাৰ কোনো বাধা নাই যে মাংস খাব নাপায় বুলি ইকি কুত্তাক খায় এতিয়া কুকুৰক খায় বিল্লিক খায় চব বস্তুক খায় এতিয়া আকৌ গৰুক খাব নাপায় বুলি কৈ আছে খাব পাৰে খাওক বৰ্তমান সময়ত অসমৰ মুছলমানসকলে গৰু মাংস খোৱাটো পিছৰ কথা এইবাৰ কুৰবানী পৰ্যন্ত বন্ধ কৰিছে আৰু এই প্ৰকাশচোদাই কি কৈছে মিচিংসকলক খাবলৈ মহ খায় এতিয়া চবখিনি খায় এতিয়া খাব নাপায় বুলি ক'লে হ'ব নেকি আমি মংগোলীয়া জাতি হয় আমাৰ জাতিত কোনো মানা নাই কোনো বাধা নাই যে এইটো মাংস খাব নাপায় বুলি বৰ্তমান ভাৰতবৰ্ষৰ হিন্দু মুছলমান একতা হৈ গৌ মাতাক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰিবলৈ সকলোৱে দাবী কৰিছে তাৰ মাজত যেতিয়া এজন সনাতনী ধৰ্ম মানে মিচিং মানুহ হৈ পেলাই যেতিয়া গৰু মাংস খাব ইয়াতকৈ আৰু লাজৰ বিষয় নাই কোনো বাধা নাই মই যোনে কমেণ্ট লিখিছে নহয় ইহঁতক কৈ দিছো যে গৰু মাংস খাব নাপায় বুলি কোনো আমাৰ মিচিং জাতিত বাধা নাই গম পায় মানে এই মিচিং জাতিটোৰ লগত সনাতনী ধৰ্মটোক যিটো বদনাম কৰিলে ই বেটা বেয়াকৈ মৰিলে বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম